বৰ্তমান মই য'ত আছো আপোনালোকে দেখিলে নিশ্চয় আচৰিত পাব। মই কিজানি কোনোবা এটা মৰুভূমিত আছো, কিন্তু নহয়, সেয়া মৰুভূমি বুলি ক'ব নোৱাৰি। এয়া হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰণি থানাৰ পৰা প্ৰায় কিছু দূৰ নিলগত দাসবস্তি বুলি কোৱা হয়। আৰু ইয়াত জানিব পৰা মতে স্থানীয় ৰাইজে যিটো মোক জানিবলৈ দিছে, 130টা পৰিয়ালৰ মানুহখিনি ইয়াত খেতি বাতি কৰি আছিলে। ম্যাদী পাটাৰ মাটি হয়, কিন্তু এতিয়া সম্প্ৰতি সেই মাটি নাপাওঁ। যে আমি দেখি আছো যে সেইটো কেৱল বালু আৰু বালু, মৰুভূমি যেন লাগিছে। গতিকে এই মাটিডোখৰ দাসবস্তি মানুহখিনি ইয়াত খেতি কৰি আছিলে, কুঁহিয়াৰ খেতি, সময়ত তিল খেতি। কিন্তু যোৱাবাৰ যিটো বানপানী হৈছে, এই বানপানী সম্প্ৰতি ইয়াত বোকা মাটি, বালু মাটি ঢাকি পেলাইছে। আৰু ইয়াৰ পৰা মই জানিব বিচাৰিম, আহকচোন আপুনি, ইয়াত কিমানটা পৰিয়ালে খেতি কৰি আছিলে? 130টা परिवार खेती करता है यहाँ पे। तो क्या क्या खेती होता है यहाँ पे? यहाँ पे सरसों खेती करते हैं, तिल खेती करते हैं, खुयार खेती करते हैं। मैंने ये पर जहाँ पर हम लोग खड़ा है। हाँ हाँ, ज्यादातर हम लोग खुयार का खेती करते हैं, मगर सब बाली हो गया है। ये गाछ जहाँ से देख रहे हैं सब मेरा ही खेती था। ये सब खुयार लगाए थे, मगर एक खुयार देखने को नहीं मिल रहा है। तो अभी हम लोग सरकार जो भी हम लोग कोई कुछ निर्णय ले, हम लोग खाएंगे कैसे, बाँचेंगे कैसे। লোকৰ কোৱা মতে আজিৰ তাৰিখলৈকে বিভাগে অৰ্থাৎ চৰকাৰী পক্ষৰ মানুহে আজিলৈকে ইয়াত ভৰি দিয়া নাই। ইয়াত জৰীপ কৰিব লাগে কিমানজন মানুহৰ খেতি লোকচান হৈছে, কিমান কৃষিভূমি নদীয়ে ল'লে, এইবিলাক এতিয়ালৈকে জৰীপ হোৱা নাই। আৰু জানিব পাৰিছোঁ যে দাসবস্তি যিখন গাঁও, সেইখন গাঁৱৰ 19টা পৰিয়ালৰ ঘৰ দুৱাৰ সম্প্ৰতি নদীয়ে লৈ গ'ল। মই এখেতৰ পৰা জানিম। আপুনি আহকচোন, আপোনালোকৰ গাঁৱত যিটো জানিব পাৰিছিলোঁ যে নদীয়ে যিটো ঘৰবিলাক লৈ গৈছে, কাৰ কাৰ ঘৰ লৈ গৈছে? ফাৰ্ষ্ট হ'ল মোৰ দেউতাৰ নাম হ'ল মাখন দাস, লনি দাস, মণি দাস, মন্টু দাস আৰু তেওঁৰ পুতক আমি। আমাৰ পৰিয়ালটো ইয়াতে 40টা ভোট আছে আমাৰ ঘৰত। আচ্ছা, 40টা ফেমিলি ইয়াতে আছো আমি, আৰু আমাৰ ছোৱালী ল'ৰা ছোৱালীও আছে। গতিকে আমাৰ যিটো মাটি, এতিয়া আমি মাটি নহয়, এইটো বালু বুলি কওঁ আমি। এতিয়া এইটো বালু, আমাৰ মাটিটো চব নদী ভাঙি লৈ গ'ল। আৰু আমাৰ অলপ আছিল ইয়াতে খেতি মাটি, এইবিলাকে চব বালু হৈ আছে। এইবিলাক আমি য'ত খেতি মাটি আছিলে, খেতি মাটি। এতিয়া আমি ক'ত যাম? মই আপোনাৰ পৰা জানিব বিচাৰিম, চৰকাৰী বিভাগৰ ফালৰ পৰা, চৰকাৰী পক্ষৰ মানুহে ডিচি বুলিয়ে কওক বা চাৰ্কুল অফিচৰ পৰা বুলিয়ে কওক, তেওঁলোকে আপোনালোকৰ যিটো যিমান ক্ষতি ক্ষয় ক্ষতি হৈছে জৰীপ কৰিব লৈছে নেকি? নাই নাই নাই, আজিলৈকে কোনোবা চৰকাৰী পক্ষৰ পৰা যে তোমালোকৰ কিবা মাটি গৈছে না ঘৰ গৈছে এইটো সুধিবলৈ অহা নাই। এনে MLA ছাৰ আহিছিলে, আহি পেলাই যেতিয়া বানপানী সোমাই আহিছিল। আচ্ছা, এইটো গ'ল। এতিয়ালৈকে মাটিটো আপোনালোকে আজি আহি পাইছেতো, চাই লওক। এতিয়া আপোনালোকক আনিছো, ইয়াত দেখাইছো আমাৰ এইবিলাক খেতিৰ মাটি হয়। আৰু আপোনালোকেতো দেখি আছে খেতি কেনেকা লোকচান হৈছে, চব বালুৱে বালু। আৰু ইয়াত আৰু একো খেতি কৰা নহয়, আৰু এইটো আৰু অসম্ভৱ। আপোনালোকে চাওক খেতি হয় না নহয়, এতিয়া আপোনালোকে মাটিটো চাওক কেনেকৈ কি আছে। ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা কোনো অহা নাই? নাই নাই নাই, চৰকাৰে আহিছে, কিন্তু কি কথা দিছে তাত? মানে তেওঁ কৈছে হ'ব, আমি এইটো আপোনালোকক কিবা এটা কৰিম, এনেকা তেওঁ ব্যৱস্থা এটা কিবা এটা ব্যৱস্থা কৰিম বুলি কৈছে। কিন্তু এতিয়ালৈকে কোনো অহা নাই। যেতিয়া বাঢ়নি পানীয়ে গোটেই গাঁওখন ডুবাই পেলাইছে, বুৰাই পেলাইছে, আৰু খেতি মাটি বুৰাই পেলাইছে, তেতিয়া ৰেচন পানী কিবা এইবিলাক দিছে। এইটোতো মিছা আহিছিলে তেখেত, ইয়াৰ পাছতো অহা নাই? নাই নাই নাই, আজি ধৰক 5-6 দিন হৈ গ'ল, শুকান দিন হৈ গ'ল, পানীটো কমি গৈছে। এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো অহা নাই। আপোনালোকে আমাৰ চেনেলৰ মাধ্যমেদি কি ক'ব? এইফালে চব নাই, আমি আপোনালোকক ধন্যবাদ দিছো যে ইমান আহি পেলাই, যে ইমান দূৰত আহি পেলাই যে আপোনালোকে যে এইটো এটা কিবা এটা পদক্ষেপ এটা লৈ আছে, যে চৰকাৰক জনাই আছে, এইটোৱে আমি ধন্যবাদ দিছো আপোনালোক চেনেলক। এইটোৱে আৰু আমাৰ হাজিৰ কৰি কৈছো। আৰু সোনকালে চৰকাৰৰ ফালৰ পৰা ইয়াত আহি পেলাই মাটিবিলাক জৰীপ কৰিব লাগে। এইটোৱে আমাৰ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মানে আমি মানে কি ক'ম আৰু ক'বলৈ আৰু নাই ঠাই। আপোনাৰ কিমান মাটি গৈছে? 5 বিঘামান গৈছে। 5 বিঘা গৈছে, কিন্তু সম্পত্তি এতিয়া নাই আৰু? সম্পত্তি নাই, শেষেই হ'ল। কেইটা পৰিয়াল আছে আপোনাৰ? আমাৰ 2টা পৰিয়াল। 2টা পৰিয়াল আছে। 2টা পৰিয়াল। কিন্তু এইটো যে এনেকে যে বাঢ়নি পানী আহিছে কপলি নদীৰ, আগে পিছে তেনেকে কেতিয়া আহিছিলে? আগে পিছে তেনেকুৱা হোৱা নাই। এতিয়া যিটো আহিছে, এইটো মানে ঘৰো গ'ল, খেতি মাটিও গ'ল। এতিয়া খেতি কৰিবলৈ মানে আমি যে আকৌ যে খেতি এটা লগাম, এইটো ঠাইত আৰু জেগা নাই। আপোনালোকেতো ইয়াৰ বাদে
কাম চাম বিচাৰিবলৈ বেংগালুৰু চেংগালুৰু কৰবাত এতিয়া ক'ত যাব লাগিব যাব লাগিব উপায় নাই ল'ৰা ছোৱালী আপুনি বেছি চাওক আছে এয়া বালু মাটি আপোনালোকে কওক কিবা এটা খেতি হ'ব না ধান খেতি হ'ব গুড়া খেতি হ'ব নহ'ব শুকাই যাব বা তিল খেতি হ'ব কেতিয়াও নহয় সৰিয়হ খেতিও নহয় ইয়াত খেতি কৰিম বুলি ক'লেতো নাই বুলি ক'লে কমচে কম যদি নদী একো নলৈ নাযায় আৰু 20টা বছৰ লাগিব 20টা বছৰ লাগে 20টা বছৰ লাগে 20টা বছৰ লাগে 20 বছৰটো ক'ব পৰা নাই আমি এইটোতো গেৰেণ্টি কিয় দিব নোৱাৰি এইটোতো ডাইৰেক্ট কানেকশ্যন নাই না এইটো কানেকশ্যন নাই না মাটিৰ লগত মৰুভূমি হৈ গ'ল আমাৰ তাত বালু যিটো পুতি থৈছে পাঁচ বেছি হ'ব বেছি হ'ব কেতিয়া জেগাত বেছি হ'ব কমচে কম 10 ফুট 8 ফুট এনেকুৱা বালু আৰু বালু তাৰ পাছতে আপোনালোকে খেতি মাটি খেতি মাটি তলতে সোমাই গ'ল বলকচোন চাম আৰু আগত তেনেকৈ হৈ গ'ল অফিচৰ পৰাও এতিয়া কোনোবা ছাৰ্ভে কৰা অহা নাই এতিয়া বৰ্তমানে কেইদিন আগতে MLA ছাৰ আহি গৈছে আহি পেলাই কৈছে যে এইটো আমি কিবা এটা ব্যৱস্থা কৰিম তেওঁ কৈ গৈছে তাতো দি গৈছে এতিয়াতো কৰা নাই কৰ্মক্ষেত্ৰতে হয় কি নাই এইটোতো আৰু ক'ব নোৱাৰে ছাৰ আমাৰতো আৰু উপায় নাই চৰকাৰে দিয়া মাটি আমি ইমান দিন পৰা খাজনা দি আছিলো এতিয়া এইটো ঘৰ আমাৰ গুচি গ'ল এতিয়া মেদি পাতা না মাটি নিয়াদি পাতা মাটি এই 19টা পৰিয়ালে যিটো লোকচান হৈছে হয় তাহাঁতৰ নামবিলাক জানে নেকি আপুনি সব জানো কওকচোন ফাৰ্ষ্ট পৰা মোৰ দেউতাৰ পৰা কৈ যাম দেউতা হ'ল মাখন দাস লনী দাস মণি দাস মন্টু দাস সিহঁতে ভাই ককাই 4জন তাৰপিছতে তেওঁৰ ল'ৰা আমি মাখন দাসৰ ল'ৰা মই মোৰ ভাইটি আৰু 5টা আছে সব বেলেগ বেলেগ মানে কেম্পটো আমাৰ এনেকুৱা চিষ্টেম আছে যে কোনোবা কেম্পত ৰাখিছে এনেকুৱা চিষ্টেমত আমি আছিলোঁ এতিয়াও আছোঁ আগৰ পৰা মানে এইখিনি জেগাতে আমি একদম মানে পৰিয়ালটো আমি আৰু মাটি কিনিব পৰা নাই জেগাত যাব পৰা নাই মানিক মাষ্টৰটো বাদ দিয়ক তেওঁতো চাকৰি কৰিছে কিবা সৰু বাৰী গুচি গৈছে সেইটোতো হ'ল বেলেগ কিন্তু আমাৰ যিটো পৰিয়াল আকৌ এইটো হ'ল 4জনৰ ল'ৰা ছোৱালী আছে আকৌ আমাৰ এইফালে ভাইটি মামাৰ ল'ৰাকেইটাও আছে এইফালে আৰু একটা এই ভনী জামাই সেইকেইটাও মানে উপায়হীন সিহঁতেও ইয়াতে আহি আশ্ৰয় লৈছে সেইকেইটাও এতিয়া মানে মাটি নাই আৰু কোনোবা এতিয়া আমাৰ এইগিলা এই যে চাইডত যিটো এইটো ঘৰ এটা সিহঁতে বহুত এইকেইটাৰো মানুহৰ মাটি নাই এই যি মাটি আছে আমাৰ এইখিনি জেগাতে আছে আৰু মুঠৰ পৰা এই যিটো আমি এতিয়া খাৰা হৈ আছো ইয়াৰ পৰা প্ৰায় 5-6 নল মান গ'ল কমচে কম 14-15 নল ধৰক 14-15 নল একদম মানে ক'বলৈ নাই ধৰা 4 চিটা মাটি গ'ল 4 চিটৰ মাটি গ'ল ন 4 চিটা মাটি গ'ল চৰকাৰৰ মতে মানে এটা চিটত 8 নলকৈ আছে 8 নলকৈ আছে কি আছিলে নামঘৰ নামঘৰ এই নামঘৰৰ পৰা কিমান দূৰলৈকে নামঘৰৰ পৰা ধৰক এই যে গছ আছে গছকেইটা সেইফালে হেৰি আছিলে আচ্ছা নামঘৰৰ পৰা 4 চিটা 4 চিটা হৈ গ'ল ইয়াত এইটো আছে যি তাৰ পৰা লৈ আহিছে তাৰ পৰা আৰু অলপ আগত আছিলে লোৱাৰ যে ৰ'দ দিয়া ওলা কুচাই